আৰু পৰিৱেশ দেখুৱাই আহিছিলোঁ আমি ইতিমধ্যে আপোনালোকক সেই স্থানত জ্বলি চাৰখাৰ হৈছে উমি জ্বলি আছে দুগৰাকীকৈ সাংবাদিকে আমাক পৰিৱেশ দেখুৱাই আছে আমি দিগন্ত হাজৰিকা আৰু গৌতম বৰা দুয়োগৰাকীৰ সৈতে কথা পাতি থাকিবলৈ চেষ্টা কৰিম দুয়োগৰাকীয়ে সেইসমূহ পৰিৱেশ দেখুৱাই আহিবলৈ চেষ্টা কৰিছে ভুল ত্ৰুটি নিশ্চয়কৈ আছে কিন্তু এটা দুৰ্যোগৰ পাছত যিখিনি হৈছে সেইখিনিৰ পৰা এতিয়া পৰিত্ৰাণৰ বাবে তেওঁলোকে চকুলো টুকিছে আগলৈ যাতে তেনেধৰণৰ ঘটনা সংঘটিত নহয় তাৰ বাবে তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে দুয়োগৰাকী সাংবাদিক আমাৰ সৈতে থাকিব এই মুহূৰ্তত দিগন্ত হাজৰিকা আমাৰ সৈতে সংযুক্ত হৈ আছে আমি দিগন্তৰ ওচৰলৈ প্ৰথমতে যাব বিচাৰিম দিগন্ত আপুনি ক'ত উপস্থিত আছে কোনখিনি স্থানত আছে তাৰ পৰা আমাক পৰিৱেশ দেখুৱাওক শেহতীয়াখিনি জনক কৃপাঞ্জল চাওক মই পূৰ্বতে এটা কথা উল্লেখ কৰিছিলোঁ যিহেতু বজাৰখন ইতিমধ্যে ইতিহাস হৈছে সেইটো সকলোৱে দুখৰ বিষয় সকল ব্যৱসায়ী আছিল সেই ব্যৱসায়ীসকল ক্ষুদ্ৰ ব্যৱসায়ী আছিলে যদিও সকলো ধৰণৰ অপৰিহাৰ্য সামগ্ৰী ইয়াত পোৱা হৈছিল কিন্তু তেওঁলোকে এই যি দোকানখন আছিল সেই দোকানখনৰ জৰিয়তে তেওঁলোকৰ পৰিয়াল পোহপাল দিছিল আৰু নিজৰ সন্তানৰ ভৱিষ্যতৰ সপোন ৰচিছিল এই কেৱল মাত্ৰ সৰু দোকানখনৰ জৰিয়তে কিন্তু চকুৰ সন্মুখত কালিলৈকে যিখন দোকানত তেওঁলোকে গ্ৰাহকৰ বাবে আজি পৰিণত হল ধ্বংসস্তূপত পৰিণত হল আজি এইসকল ব্যৱসায়ীয়ে কেৱল মাত্ৰ নিজৰ হেঁপাহৰ অতি মৰমৰ দোকানখনলৈ আগ্ৰহেৰে বাট চাই আছে এতিয়া আমি কি কৰিম দেউতা আপোনাৰ ইয়াতে ব্যৱসায়িক আছিলে মোৰ ইয়াতে এইখনে মোৰ দোকান আছিলে এইখন আছিলে কিমান কি উলিয়াব পাৰিলে একো নোৱাৰিলে ওলাব নোৱাৰিলে একো ওলাব নোৱাৰিলে আপোনাৰ আৰু বেলেগ ব্যৱসায় আছিলে মোৰ এইটোৱে খালি মোৰ এইটো ইউনিফৰ্মৰ দোকান আছিলে মোৰ এইটো সকলো শেষ হৈ গৈছে সব আধা এতিয়া কেনেকৈ চলিম আৰু এইটো গম নাপাওঁ মোৰ লগত মোৰ ষ্টাফো আছিলে হয় ষ্টাফ চাৰিটা ষ্টাফ আছে তেওঁলোক আজি নিথৰুৱা হৈ চাবতো লাগিব আমাৰ সিহঁতে মাৰি দিব নোৱাৰো আপোনাৰ দাদা ব্যৱসায় আছিলে ইয়াত ব্যৱসায় আছিলে আমাৰ যদিও দোকান নাইকিয়া আমাৰ ভিতৰত আমাৰ ইয়াত গুদাম আছিলে আমি বাহিৰতে ব্যৱসায় কৰিলেও আমাৰ চক বজাৰৰ এই দোকান সংস্থাৰ লগত আমাৰ বহুত স্বতঃস্ফূৰ্তভাৱে জড়িত কিন্তু আমাৰ আজি বহুত দুখ লগাৰ বিষয় এইটো আমাৰ যে আজি মাজৰ পৰা এটা সোণৰ বা হীৰাৰ টুকুৰা এটা নাইকিয়া হৈ গৈছে তাৰ কাৰণে আমি বৰ মানে দুখিত আৰু আমি ইয়াৰ পৰাই আমাৰ ল'ৰা ছোৱালীক বহুত ধৰণৰ পোহপাল দিছোঁ বা স্কুলতো পঢ়া শুনাৰ এনেকুৱা ক্ষেত্ৰত আমি আগবাঢ়িবলৈ সক্ষম হৈছিলোঁ কিন্তু এতিয়াতো আমাৰ মেৰুলটো ভাগি গ'ল আপোনাৰ কিহৰ দোকান আছিলে মোৰ ফল মূলৰ দোকান আছে ফল মূলৰ দোকান ফল মূল আমি বিকোঁ আৰু আমাৰ ভিতৰত চকবজাৰী যে RCC বিল্ডিং আছে তাত আমাৰ গুদাম আছে আমি মুখৰ আগত বহোঁ আৰু আমাৰ এই দাদাৰ মুখৰ আগতে বহোঁ একো উলিয়াব নোৱাৰিলে কাৰণ কেলে আচানক হৈছে ঘৰলৈ যোৱাৰ পিছত আকৌ ঘূৰি অহাৰ বেলা গাড়ী নাই তেনেকুৱাতে ৰাতি 2টা বজাত আহি পাইছোঁ চব জ্বলি চাই হৈ গৈছে আপোনাৰ আছিলে ইয়াতে মোৰ দাদাৰ আছে বজাৰ আছিলে এইখিনিতে দোকান আছিলে সেইখিনি আপোনাৰ শেষ হৈছে নেকি সেই জ্বলি আদায় এতিয়া মাল অলপ 20% মান মাল উলিয়ালে জুইটো তাত চালোঁ অকণমান এইফালে জুইটো তাত চালোঁ 5 মিনিট তাত গ'লগৈ মাজতে গ'লগৈ জুইটো 5 মিনিট বতাহও আছিলে নহয় বতাহ ক'ত আছে বতাহ ইমান নাছিলে ধৰি লোৱা নহয় জুইটো সেইটো অৱস্থা আপোনাৰ আছিলে ইয়াত ব্যৱসায় আছিল নেকি ইয়াতে আছিলে ইয়াতে জ্বলি পুৰা শেষ হৈ গ'ল মাল অলপ উলিয়াব পাৰিলোঁ কিছুমান চুৰ হ'ল মাল অলপ উলিয়ালোঁ বাকীটো নহয় এইটো চব জ্বলি পুৰি আছে ইয়াতে কিহৰ দোকান আছিলে বাচন দোকান আছিলে বাচন কাঁহী বাতি ভোটৰ ওপৰত দানা অপৰাধী আকৌ চুৰো হৈছে দিগন্ত কিমান উলিয়ালোঁ অলপ উলিয়ালোঁ আৰু আপোনাৰ একে দোকান একেটাই আছিলে চাৰিভাগৰ এভাগমান মাল ওলালে মাল বাকীবোৰ চব জ্বলি এইখিনি পৰি আছে বহুত মাল থাকি গুচি গ'ল কৃপাঞ্জল চাওক এতিয়াও কিন্তু উমি ধোৱাই আছে যিটো আচলতে এইখন বজাৰত কালি সন্ধিয়ালৈকে গিজগিজাই আছিলে গ্ৰাহকে গিজগিজাই আছিলে ইয়াৰ যিসকল ব্যৱসায়ী তেখেতসকলে গ্ৰাহকলৈ অপেক্ষা কৰি আছিলে কিন্তু সেই বজাৰখন আজি মৰিশালী হৈ পৰিলে আৰু যাক লৈ এতিয়া নিজৰ মই বাৰে বাৰে কৈছোঁ নিজৰ আপোন দোকানখনলৈ সকলোৱে এনেধৰণে চাই ৰৈছে আচলতে একো নাথাকিলে আপোনাৰ ব্যৱসায় আছিলে ইয়াত আপোনাৰ আছিলে আমাৰ নাই মানে এনে চাবলৈ চক বজাৰত সদায় ইয়াতে বজাৰ সমাৰ কৰিবলৈ আজি শেষ হৈ গৈছে বৰ দুখ লাগিছে আৰু
আৰু কিনো ক'ম আৰু এয়াই ইয়াত কৃপাঞ্জল যিহেতু এই গোটেই পৰিৱেশটো চাওক আচলতে সতীৰ্থ গৌতমে দুটাকৈ অগ্নিকাণ্ড সংঘটিত হৈ গৈছে তাৰ কাৰণ ইতিমধ্যে তেওঁলোকে গৌতমে ক'ৰ পৰা হ'ল কি হ'ল এই কথাখিনি ক'বলৈ চেষ্টা কৰিছে কিন্তু তাৰ সমান্তৰালভাৱে এইসকল ব্যৱসায়ী আজি নিথৰুৱা হৈ পৰিছে তেখেতসকলে আজি আকৌ তাৎক্ষণিকভাৱে এখন দোকান তুলিবলৈ চিন্তা কৰি আপোনাৰ ব্যৱসায় আছিলে নাই আমাৰ পৌৰসভাৰ মানুহ পৌৰসভাৰ মানুহ চফা কৰিবলৈ পঠিয়াইছে চফা কৰি আছো যিহেতু ইয়াতে তেওঁলোকে এখন আকৌ দোকান কেনেধৰণে প্ৰতিষ্ঠা কৰিব সেই কথাটোক লৈ তেওঁলোক চিন্তিত হৈ পৰিছে যিহেতু মই কৃপাঞ্জল এই কথাটো উল্লেখ কৰিব লাগিব ইয়াত যিসকল ব্যৱসায়ী আছিলে তেখেতসকলৰ অধিকাংশ ভাড়া ঘৰত থাকি তেওঁলোকে নিজৰ পৰিয়াল পোহপাল দিছিলে বা পৰিয়াল আছিলে ভাড়া ঘৰত তেওঁলোকে বসবাস কৰে আৰু আজি দোকানখনৰ হৈছিলে একমাত্ৰ তেওঁলোকৰ উৎস আছিলে তেওঁলোকৰ এই উপাৰ্জনৰ উৎস আছিলে সেই উৎসটো নাইকিয়া হৈ গ'লত তেওঁলোকৰ যেন এতিয়া ঘৰখন নাইকিয়া হৈ গৈছে তেনে আচলতে পৰিৱেশো তেওঁলোকৰ সূচনা হৈছে আৰু নিশ্চয়কৈ ইয়াতে কেৱল মাত্ৰ যোৰহাটৰ নগৰৰ বাসিন্দাৰ কাৰণেই এইখন এই ব্যৱসায় চক বজাৰখন নাছিল ইয়াতে মাজুলীৰ লোক আহে মাজুলীৰ বহু লোকে ইয়াতে ব্যৱসায় কৰে আৰু নিজৰ যিকোনো প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিবলৈ আহে আৰু সমান্তৰালভাৱে যোৰহাটৰ তিয়ক মৰিয়নি তিতাবৰ এই বিভিন্ন স্থানৰ পৰা ইয়াতে আহি এপাক চক বজাৰত সোমাই যায় আৰু সেইখিনি ইতিমধ্যে শেষ হৈ গৈছে আৰু সেই চক বজাৰখন এতিয়া নাই এতিয়া যেন ইতিহাস হৈছেগৈ দিগন্ত হাজৰিকা আপুনি দেখুৱাই থাকক গৌতম বৰাৰ ওচৰলৈ আহিছোঁ গৌতম বৰাই দৃশ্যসমূহ আমাক দেখুৱাই আহিছে গৌতম বৰা ইতিমধ্যে আমি দেখিছোঁ সেইসমূহ তেওঁলোকে বস্তাত ভৰাইছে কিবা তাৰ পৰা পাইছেনে সেইসমূহ কিবা ব্যৱহাৰযোগ্য হয়নে গৌতম বৰা আপোনাৰ ওচৰলৈ যদি আহোঁ সেইখিনি কথা জানিব বিচাৰিম এই মুহূৰ্তত দৃশ্যসমূহ আমি দেখি আছোঁ হয় কৃপাঞ্জল অতি কৰুণ দৃশ্য হয় লক্ষ্য কৰক ইয়াতে সেই ব্যৱসায় প্ৰতিষ্ঠানসমূহ আছিলে আৰু তেওঁলোকে যিহেতু অগ্নিকাণ্ডৰ সমগ্ৰ ব্যৱসায় প্ৰতিষ্ঠানখন যা গৈছে আৰু দাদা গোটেইখিনি কৃপাঞ্জল নিশ্চয় লক্ষ্য কৰিছে যে সমগ্ৰ দোকানখনেই জুইত যা গৈছে আৰু তেওঁলোকে ধ্বংসাৱশেষৰ মাজৰ পৰা যিখিনি পাৰে তেওঁলোকে উদ্ধাৰ কৰিবৰ বাবে চেষ্টা কৰিছে আৰু চকু পানী কৃপাঞ্জল আৰু লোক আছে কিমান বহুত টকা লছ হৈছে চাগে একো মাল ওলাব নোৱাৰিলোঁ আমি ভবা নাছিলোঁ ইমান পটককৈ আহি যাব বস্তুটো আমি ভাবিছোঁ এইটো কালি থাকিব নজলে লাগে পটককৈ আহি গ'ল আৰু একো মাল ওলাব নোৱাৰিলোঁ একো ওলাব নোৱাৰিলোঁ দেখা পাইছে যে যিহেতু চক বজাৰখনত জুই লাগিছিলে সৌ ইটো দিশে গতিকে এই অন্তিম দিশত হয়তো অগ্নিকাণ্ড সম্প্ৰসাৰিত হ'ব বুলি তেওঁলোকে ভবা নাছিলে সেইকাৰণে সামগ্ৰীখিনি উলিয়াই নিয়া হোৱা নাছিলে আৰু তাৰ পৰিণতিত সমগ্ৰ দোকানখনে জুইত জাহ যায় আৰু আমি দেখুৱাইছোঁ যে এইসকল লোকেও আমি দেখুৱাইছোঁ যে যিমান পাৰে এই ধ্বংসাৱশেষৰ মাজৰ পৰা তেওঁলোকে চেষ্টা কৰি আছে যিসমূহ পাকঘৰত ব্যৱহাৰ হোৱা যিসমূহ সামগ্ৰীৰ এখন হয়তো দোকান হয় দাদা বস্তু একো উলিয়াবই নোৱাৰিলে নেকি দাদা একো ওলাব নোৱাৰিলোঁ লোকচান হৈছে তো গিনতি নাই কিমানৰ হৈছে মানে কালি পৰহি মাল ভৰাইছোঁ লাখ টকাৰ ওপৰত 2-3 লাখ টকাৰ চব গ'ল আগৰ মালটো আছিলেই কাঁহ পিতল আপোনাৰ যিমান কাঁহ পিতল চব দামী বস্তু গুচি গ'ল কোনো লোকে চুৰো কৰিছে বুলি শুনা পাইছোঁ মানে ৰাতি মানে জুই লগাই কামেই খালি আৰু চব বস্তা লৈ আহি চুৰ কৰি লৈ গৈছে ৰাতি চব চুৰি কৰি লৈ গৈছে মানে উপায় নাই আৰু মানুহ কৰিবলৈ আহে মানে সহায় কৰিবলৈ আহে কাঁহ পিতল দেখিছে না দামী কাঁহ পিতল 1000 টকা 1200 টকা কেজি এইবিলাক চব ভাল বস্তু গ'ল চব বেয়া হ'ব কৃপাঞ্জল নিশ্চয় দেখা পাইছে যে কাঁহ পিতলৰ সামগ্ৰী বিক্ৰী কৰা দোকান আছিলে এইখন আৰু ধ্বংসস্তূপৰ মাজৰ পৰা তেওঁলোকে যিমানখিনি পাৰে কিয়নো তেওঁলোকে কালি এই দোকানৰ পৰা সামগ্ৰীসমূহ বাহিৰলৈ উলিয়াই নিব নোৱাৰিলে আৰু তাৰ বাবে আমি দেখুৱাইছোঁ যে এই মুহূৰ্তত তেওঁলোকৰ গৰাকীসকলৰ চকুত চকু পানী তাত আপোনাৰ দোকান আছিলে
হা আমাৰো আছিলে দোকান দোকান আছে কি দোকান আছে আমাৰ চেণ্টাৰ দোকান আছিলে চেণ্ডেল দোকান অঁ বস্তু উলিয়াব পাৰিলে বস্তু ওলাব পৰা নাই আধা ওলাইছে আধাও পৰা নাই আধা থাকি গ'ল মাল জ্বলি গ'ল হা কাৰণে জুই আহি গ'ল ওলাব নোৱাৰিলোঁ আৰু অঁ ধন্যবাদ জনাইছোঁ আৰু এনেদৰে আমি দেখুৱাইছোঁ যে তেওঁলোকে যিখিনি সামগ্ৰী পাৰে বৰ্তমান উলিয়াবলৈ বাবে সেয়া চেষ্টা কৰি আছে কৃপাঞ্জল। এই দৃশ্য লক্ষ্য কৰক, অতি মৰ্মান্তিক দৃশ্য। আৰু যিহেতু এই স্থানত থকা দোকানসমূহৰ গৰাকীসকলে ভবা নাছিল যে জুই সম্প্ৰসাৰণ হৈ ইয়ালৈকে আহিব। এখন কেৰাহী তেনেধৰণে এইসমূহ সামগ্ৰী তেওঁলোকে যিখিনি পাৰে টিফিন বক্স আমি দেখা পাইছোঁ তেনেধৰণে এই সামগ্ৰীসমূহ বৰ্ণনা কৰিব নোৱাৰা এক পৰিৱেশ গৌতম বৰা। দিগন্ত হাজৰিকা আপোনাৰ ওচৰলৈ আহিছোঁ, শেহতীয়া আপোনাৰ হাতত থকা, কাৰণ আমি গোটেইকেইটা লাইভ ভিজুৱেলছ এই মুহূৰ্তত দেখুৱাই থাকিবলৈ চেষ্টা কৰিছোঁ। দুয়োগৰাকী সাংবাদিক দুটা প্ৰান্তত উপস্থিত আছে আৰু দুটা প্ৰান্তৰ পৰা আমাক পৰিৱেশসমূহ দেখুৱাই আহিবলৈ চেষ্টা কৰিছে। এক বিস্তীৰ্ণ এলেকাত যিহেতু জুই লাগিছে, তাৰ পাছত এয়া এক পৰিৱেশৰ সৃষ্টি হৈছে। কান্দোনৰ ৰোল উঠিছে তেওঁলোকৰ। বস্তু এপদ দুপদকৈ তেওঁলোকে এনেকৈ যদিহে ব্যৱহাৰযোগ্য হয় তাৰো এটা শেষ আশা, ক্ষীণ আশা এটালৈ বস্তাত ভৰোৱা দেখিবলৈ পোৱা গৈছে। এইসমূহ দৃশ্য দুটা প্ৰান্তৰ পৰা আমি দেখুৱাই গৈছোঁ। দিগন্ত আপোনাৰ ওচৰলৈ আহিছোঁ। আমি পৰৱৰ্তী সময়ত দিগন্তৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম আৰু গৌতম বৰাৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। দুয়োগৰাকী আপোনালোক লাইনতে থাকক। লৈছোঁ আৰু এটা বিৰতি। সোনকালে উভতি আহিম। মাইথান ষ্ট্ৰং, মাইথান ষ্টীল, নিৰ্মাণৰ মানদণ্ড। এতিয়াও উমি উমি জ্বলি আছে আৰু ধোঁৱা সকলো ফালে আৱৰি ধৰা দেখিবলৈ পোৱা গৈছে। দুগৰাকীকৈ সাংবাদিকে আমাক পৰিৱেশসমূহ দেখুৱাই আহিছে। আমি দুগৰাকী সাংবাদিকৰ সৈতে কথা পাতি থাকিবলৈ চেষ্টা কৰি আছোঁ আৰু দুখ লগাকৈ তেওঁলোকৰ ব্যৱহাৰযোগ্য হ'বনে নহ'ব তেওঁলোকে নাজানে, কিন্তু এটা এটাকৈ এপদ এপদকৈ বুটলিছে আৰু সেইসমূহ তেওঁলোকে বস্তাত ভৰাই কি জানিবা ব্যৱহাৰ হয় তাৰ বাবে তেওঁলোকে ক্ষীণ আশা এটা পুহি ৰখা দেখিবলৈ পোৱা গৈছে। কেমেৰাত বন্দী হৈছে আৰু এইসমূহ দৃশ্য দেখাৰ পাছত সঁচাকৈয়ে সকলোৰে মনত বহুকেইটা প্ৰশ্ন উদ্ৰেক হৈছে। এনেধৰণৰ দুৰ্যোগবোৰ নহওক বা দুৰ্যোগবোৰ হ'লে যাতে তাৰ পৰা পৰিত্ৰাণ পোৱাৰ ব্যৱহাৰ হওক, সেইবোৰ দৃশ্য আমি গৌতম বৰাই আমাক সেইসমূহ দৃশ্য দেখুৱাই আহিছে। সমান্তৰালকৈ গৌতম বৰা উপস্থিত থকা শেহতীয়া স্থানৰ পৰা আমি আকৌ পোনপটীয়া সম্প্ৰচাৰত আপোনাৰ পৰা জানিব বিচাৰিম। গৌতম, আপোনাৰ ওচৰলৈ আহিছোঁ। দিগন্ত হাজৰিকা, আপুনি লাইনতে থাকক। হয় হয় নিশ্চয়কৈ কৃপাঞ্জল চাওক যে ইয়াত এখন দোকান আছিলে, হয়তো পাকঘৰৰ সামগ্ৰী বিক্ৰী কৰা দোকান, কাঁহ পিতলৰ সামগ্ৰী বিক্ৰী কৰা দোকান, আৰু তেওঁলোকে কোনো সামগ্ৰীয়ে উলিয়াই আনিব নোৱাৰিলে। মোৰ চৌপাশে মই বৰ্তমান য'ত থিয় হৈ আছোঁ, বাল্টিং, ঠিক সেইদৰে গামলা, তাত থালি, বাতি এনেধৰণৰ সামগ্ৰীৰে ভৰি আছে। আৰু এইসকল ব্যৱসায়ীয়ে তেওঁলোকে জানিবলৈ দিছে যে তেওঁলোকে সামগ্ৰী ভৰাইছিলেহে। এগৰাকীয়ে জানিবলৈ দিছে যে তেওঁলোকে এদিন বা দুদিন পূৰ্বে কেইবা লাখ টকাৰ সামগ্ৰী ইয়াতে ভৰাইছিলে। দাদা অলপ যদি আগলৈ কিমান লছ হৈছে দাদা আপোনালোকৰ? হিচাপ নাই, দুটা দোকানে শেষ।
নিশ্চয় কৃপাঞ্জল শুনা পাইছে ইয়াত দুখন দোকান আছিলে আৰু তেওঁলোকে কোনো সামগ্ৰী উলিয়াব নোৱাৰিলে আৰু তেওঁলোকে সেয়েহে এতিয়া সেই ধ্বংসস্তূপৰ মাজৰ পৰা যদিহে কিছু সামগ্ৰী তেওঁলোকে উলিয়াব পাৰে বা সেইখিনি যদি তেওঁলোকে স্ক্ৰেপ কৰি যদি তেওঁলোকে বিক্ৰী কৰিব পাৰে কিছু হয়তো ধন তেওঁলোকে লাভ কৰিব সেই আশাত তেওঁলোকে এই ধ্বংসস্তূপৰ মাজৰ পৰা সামগ্ৰীসমূহ ওলোৱাৰ চেষ্টা অব্যাহত ৰাখিছে আৰু আমি দেখিবলৈ পাইছোঁ যে এই ধ্বংসস্তূপৰ মাজত বহু সামগ্ৰী সোমাই আছে আৰু তাতে উলিওৱাৰ চেষ্টা কৰিছে দাদা এটা কথা সুধিব বিচাৰোঁ এতিয়া নতুন ব্যৱসায় কেনেধৰণে চিন্তা কৰিছে বা কি কৰিব চৰকাৰৰ পৰা কি আমি এতিয়া একো চিন্তা কৰা নাই এতিয়া আমি আৰু কি কৰিম আৰু এতিয়া ইয়াৰ পৰা আপোনালোকৰ পৰিয়াল চলি আছে এইটোৱে আৰু আমাৰ একো নাই এতিয়া নতুন দোকান দিব পৰাকৈ বা কিবা হেৰি কৰিব পৰাকৈ তেনেধৰণৰ কিবা এইটো আমি ভাবিব নোৱাৰি এতিয়া কি আমাৰ তাত একো নাই আমি কেনেকৈ দোকান কৰিম আপুনি চৰকাৰে নিশ্চয় কিবা আহ্বান জনাব বিচাৰিব চৰকাৰে যদি আমাক কিবা সহায় কৰে তেতিয়াহ'লে আমি কিবা কৰিব পাৰিম নহ'লে মৰি যাম আৰু দুখ লগা এক পৰিৱেশ দিগন্ত হাজৰিকাৰ ওচৰলৈ যাব বিচাৰিম গৌতম বৰা কৃপাঞ্জল নিশ্চয় লক্ষ্য কৰিছে যে হয় গৌতম হয় হয় কৃপাঞ্জল লক্ষ্য কৰিছে যে এইসকল ব্যৱসায়ীসকল অতিকৈ অসহায় হৈ পৰিছে কিয়নো এওঁলোক বহুত বৃহৎ পুঁজিপতি ব্যৱসায়ী নহয় তেওঁলোকে ইয়াৰ পৰা যিখিনি উপাৰ্জন কৰে তাৰ পৰাই তেওঁলোকে পৰিয়াল পোহপাল দি থাকে আৰু বহু লাখ টকা বিনিয়োগ কৰি কৰা ব্যৱসায় নহয় ইয়াতে তেওঁলোকে ক্ষুদ্ৰ ব্যৱসায়ী যোৰহাটৰ উপায়ুক্তক আমি দেখা পাইছোঁ উপায়ুক্ত আহিছে ঘটনাস্থলীলৈ আৰু যিহেতু আজি গুৱাহাটীত এখন বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছিলে আৰু হয়তো উপায়ুক্ত সেই বৈঠকলৈ যোৱাৰ আধাৰ পথৰ পৰাই হয়তো উভতি আহিছে যোৰহাটৰ এই দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবৰ বাবে ইয়াত পৰিস্থিতিৰ সৈতে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে কৃপাঞ্জল আমি দেখুৱাইছোঁ আৰু নিশ্চয় আৰু নতুনকৈ তেওঁ উপায়ুক্তগৰাকীয়ে পৰ্যবেক্ষণ কৰি আছে পুলক মহন্ত তেখেতৰ সৈতে কথা পাতিব যদি পৰা যায় দিগন্ত হাজৰিকা আৰু গৌতম বৰা এই মুহূৰ্তত প্ৰতিক্ৰিয়া যদি ল'ব পৰা যায় হয় হয় আমি চেষ্টা কৰিম আৰু যিহেতু উপায়ুক্তগৰাকী বৰ্তমান আহি চক বজাৰখন পৰিদৰ্শন কৰিছে আৰু তেখেতে পিছত কথা পাতিম বুলি কৈছে প্ৰথমে তেখেতে সমগ্ৰ পৰিস্থিতিৰ বুজ লৈ ল'ব বিচাৰিছে কিমান ক্ষয় ক্ষতি হৈছে ইত্যাদি তেখেতে বুজ ল'ব বিচাৰিছে হয় উপায়ুক্তগৰাকী চাইছে আৰু হয়তো ইয়াত যিসকল ব্যৱসায়ী আছে সেই ব্যৱসায়ীসকলৰ সৈতেও উপায়ুক্তগৰাকীয়ে মত বিনিময় কৰিব মই দিগন্ত হাজৰিকাৰ ওচৰলৈও যাব বিচাৰিম যদি দিগন্ত হাজৰিকা আছে এই মুহূৰ্তত শেহতীয়া দিগন্ত হাজৰিকাৰ ওচৰত কিবা আছে মই দিগন্ত হাজৰিকাৰ ওচৰলৈ যাব বিচাৰিছোঁ নিশ্চয়কৈ কৃপাঞ্জল ইতিমধ্যে যোৰহাট জিলা উপায়ুক্ত আহি কিমান ক্ষয় ক্ষতি হ'ল এইখিনি কথা তেওঁ পৰিদৰ্শন কৰিছে আৰু সমান্তৰালভাৱে আমি এই দৃশ্যাংশ দেখুৱাই আছো যিহেতু জুই ইতিমধ্যে নিৰ্বাপিত হৈছে বহুবোৰ এতিয়াও যদিও কোনো স্থানত জুই উমি জ্বলি আছে তাৰ পৰা যিসমূহ তেওঁলোকৰ লাম লাকুট আছিল সেই লাম লাকুটসমূহ এনেধৰণেই যিহেতু ইয়াতে চক বজাৰখন এনেকুৱা এখন বজাৰ আছিল যিখনত প্ৰত্যেকটো সামগ্ৰীয়ে পোৱা যায় কোনো আচলতে পূজা পাৰ্বণৰ পৰা আৰম্ভ কৰি ঘৰ নিৰ্মাণলৈকে সকলো সামগ্ৰী পোৱা গৈছিলে চক বজাৰত আৰু তাৰ যিখিনি অৱশেষ আছিলে সেই অৱশেষ এতিয়া তেওঁলোকে বিচাৰি ফুৰিছে এই যি আচলতে ধ্বংসস্তূপৰ দোম এই ধ্বংসস্তূপৰ দোমৰ মাজত তেওঁলোকৰ সেই আচলতে হেঁপাহৰ দোকানখনত সজাই থোৱা সামগ্ৰীসমূহ বিচাৰি ফুৰা পৰিলক্ষিত হৈছে মোৰ লগত আছে আপোনাৰ এইখন দোকান আছিলে নেকি আমাৰ চেণ্ডেলৰ দোকান আছিলে চেণ্ডেলৰ দোকান আছিলে কিছু উলিয়াব পাৰিলে পৰা নাই সব মানে জ্বলি গ'ল চবেই গ'ল একটা ওলাব পৰা নাই জুই আহি পাই গ'ল আমি এৰি দিলোঁ আৰু খুব কম সময়ৰ ভিতৰতে আপোনাৰ দোকান জুই পাই গৈছিলে ঘপক আহি পাই গ'ল সোনকালে আহি পাই গ'ল হয় আচলতে একেবাৰে ভাষাহীন যিহেতু যি আচলতে এই মুহূৰ্তত যিটো পৰিস্থিতি এক অবৰ্ণনীয় পৰিস্থিতি এইসকল লোকে চাওক এইসমূহ দা কটাৰী কাঁচি এইসমূহ সামগ্ৰী তেওঁলোকৰ যিখন দোকান আছিলে সেই দোকানখন ইতিমধ্যে ধ্বংস হৈ গৈছে আৰু তাৰ মাজৰ পৰা এইসমূহ উলিয়াইছে দাদা আপুনি বহুত ইয়াতে আপোনাৰ দোকান আছিলে কেনেকুৱা এতিয়ালৈকে অকল একো উদ্ধাৰ কৰিব নোৱাৰিলে নাই একো ওলাব নাই জলস্থল ওলালে আৰু
এয়াই হৈছে আচলতে গীতাঞ্জল চক বজাৰৰ পৰিৱেশ আৰু আচলতে এতিয়া দেখিবলৈ পোৱা গৈছে যিসমূহ আচলতে পৌৰসভাৰ কৰ্মী সেই কৰ্মীসকলে ইয়াতে যি আচলতে এই মুহূৰ্তত মই গৌতম বৰাৰ ওচৰলৈ যাব বিচাৰিম। গৌতম বৰা, উপায়ুক্তই মন্তব্য কৰিছে। আমি এছেছমেণ্ট আৰম্ভ কৰিছোঁ। যোৱা নিশা আমাৰ যোৰহাটৰ ফায়াৰ ব্ৰিগেড আৰু শিৱসাগৰ, গোলাঘাট, এয়াৰফ'ৰ্চ, ONGC, নুমলীগড় আৰু আপোনালোকৰ স্থানীয় ৰাইজ সকলোৰে আমি সহযোগত আমি পুৱতি নিশা আমাৰ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হ'লোঁ। এতিয়াও কিছু উমি জ্বলি আছে। এইখিনি আমাক আৰু কিছু সময় লাগিব। চিটুৱেশ্যন আমি খুব ক্ল'জলি চাই আছোঁ। ইতিমধ্যে আমাৰ দুটা দলে এছেছমেণ্টৰ কাম কৰি আছে। আমাক আজি দিনটো লাগিব। বজাৰ কমিটিৰ অনুযায়ী কথা পাতিম আৰু চৰকাৰী যিখিনি ব্যৱস্থা আমি তেওঁলোকৰ লগত আছোঁ। এতিয়ালৈকে মই আপোনালোকক এইখিনিয়ে ক'ম। বাকী আমি পৰিস্থিতি চাই আছোঁ গোটেইখিনি আৰু আমাৰ উৰ্ধ্বতন কৰ্তৃপক্ষক ইতিমধ্যে আমি জনাইছোঁ আৰু আহিব আমাৰ উৰ্ধ্বতন কৰ্তৃপক্ষ। আমি গোটেইখিনি আগতে এছেছমেণ্টত আমি এতিয়া গুৰুত্ব দিছোঁ। অকণমান আমি এইখিনি গোটেইখিনি কৰিম। মই আপোনাক কৈছোঁ মোক প্ৰথম ষ্টেপ বাই ষ্টেপ কৰিবলৈ দিয়ক। আমি যোৱাকালি আপোনালোকৰ সকলোৰে সহযোগত আমি অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম। আৰু সেয়া জিলা উপায়ুক্তগৰাকীয়ে ইতিমধ্যে মন্তব্য কৰিছে। আমি পৰৱৰ্তী সময়তো আপোনালোকৰ সৈতে সংযুক্ত হ'ম আৰু অধিক জনাবলৈ চেষ্টা কৰিম। গৌতম আৰু দিগন্ত, এই মুহূৰ্তত বিদায় লৈছোঁ আৰু ইয়াৰ সৈতে বাতৰি সামৰিছোঁ। নমস্কাৰ। কেৱল ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং।